घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है। गुवाहाटी मिसिং महिला লেখিকা সমাজৰ দ্বাৰা প্ৰকাশিত মুখপত্ৰ ৰেমি শুভ উন্মোচন কৰিছে বিশিষ্ট কবি লেখিকা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা শ্ৰদ্ধাৰ মঞ্জু দেৱী বাইদেউ। এয়া গুৱাহাটী মিচিং মহিলা লেখিকা সমাজৰ সভানেত্ৰী বিশিষ্টা লেখিকা চিত্ৰলেখা টাইমেলিৰ গল্প সংকলন ঐমতিৰ আপত্য সংসাৰখনি শুভ উন্মোচন কৰিছে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব মিচিং আহোম কেবান গুৱাহাটী বেংকৰ প্ৰাক্তন সভাপতি আমাৰ সকলোৰে চিনাকি বিশিষ্ট লেখক কৃষ্ণৰাম মিলিচাৰে শুভ উন্মোচন কৰিছে ঐমতিৰ আপত্য সংসাৰখন। ধন্যবাদ সকলোৱে সহায় কৰাৰ বাবে। আৰু এই সুন্দৰ পদক্ষেপ যাতে আগলৈ কামনা কৰিছোঁ। আপোনালোকে দেখিছে এখন সুন্দৰ আলোচনী ৰিমি নামটো উচ্চাৰণ হ'ব পাৰে, ক্ষমা কৰিব। এইখন হাতত লৈ সঁচাকৈয়ে খুব ভাল লাগিছে আৰু আপোনালোকক অশেষ কৃতজ্ঞতা এনেকুৱা এটা ঐতিহাসিক মুহূৰ্তত আপোনালোকক লগ পোৱাৰ সুযোগ দিয়াৰ বাবে আৰু এই সুন্দৰ মুখপত্ৰখন উন্মোচিত কৰাৰ সুবিধা দিয়াৰ কাৰণে। আৰু প্ৰথমতেই আপোনালোকে আটাইয়ে জানে ৰিমি ইয়াৰ এটা সুন্দৰ অৰ্থ আছে, অতি সুন্দৰ। এই যে আপোনালোক সন্মুখত বহি আছে সেই সৌন্দৰ্য যে এই ৰিমি ইয়ালৈ বিয়পি পৰিছে। নাৰী হৈছে শ্ৰীকৃষ্ণই গীতাত কৈছে সপ্ত গুণৰ অধিকাৰী, কীৰ্তি ক্ষমা শ্ৰী ইত্যাদি। আৰু এই গুণেৰে অপৰূপা হৈ নাৰীয়ে যেতিয়া ৰিমিৰ সৈতে এটা সম্পৰ্ক গঢ়ি তোলে সেই যাত্ৰা নিশ্চয়েই অতি সুন্দৰ হৈ পৰে। আৰু সেই খুব ভাল লাগিছে গুৱাহাটী মিচিং মহিলা লেখিকা সমাজৰ যি এক সুন্দৰ পদক্ষেপ, সেই পদক্ষেপ আৰু আচলতে বহু কথাই আহে এখন আলোচনী প্ৰকাশ কৰাৰ ক্ষেত্ৰত। প্ৰথমতেই দেখিছোঁ যে ইয়াত যিসকল অতি উদ্যোগী, অতি অনুপ্ৰেৰণামূলক ব্যক্তি সমাজৰ কাৰণে সেইসকল উপস্থিত আছে আৰু সেইসকলে আচলতে এনে যাত্ৰাৰ সূচনা কৰিছে। আৰু বিশেষকৈ মহিলাসকল, মিচিং সমাজৰ মহিলাসকল, তেওঁলোকৰ সমাজত অতি গুৰুত্বপূৰ্ণ ভূমিকা দেখা যায়। সেই কথা নতুনকৈ কোৱাৰ আচলতে প্ৰয়োজন নাই। আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। তেওঁলোকে ঘৰৰ যিবিলাক কৰ্ম, কৃষি কৰ্ম, এই সকলোতে অৰিহণা যোগোৱাৰ উপৰিও সাংস্কৃতিক দিশত জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈয়ে আদৰণীয়। আপোনালোকে সকলোৱে এতিয়া কি পৰিধান কৰি আছে নাৰীসকলে, মিচিং বয়ন শিল্পৰ অপূৰ্ব এক প্ৰতীক, সেয়া সকলোৱে দেখি খুব ভাল পায়। আৰু এই সময়ত অকল মিচিংসকলে নহয়, অমিচিং অনামিচিং নাৰী সমাজেও এই বয়ন শিল্পৰ প্ৰতি অতি আকৰ্ষিত। আৰু দেখা যায় বিভিন্ন উৎসৱ পাৰ্বণত তেওঁলোকে মিচিং সমাজৰ এই বিশেষ সাজযোৰ পৰিধান কৰে। আৰু ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটোৱেই যে মিচিং সমাজৰ যি সংস্কৃতি, সেই সংস্কৃতি নিশ্চয়
সকলোকে আকৰ্ষণ কৰিছে সেই সংস্কৃতি নিশ্চয় বিস্তাৰিত হৈছে আৰু এইটো আচলতে খুব ভাল লগা কথা আৰু এটা কথা মনলৈ আহে যে এতিয়া এইখন যে আলোচনী আপোনালোকৰ হাতত পৰিছে আজি ইয়াৰ অন্তৰালত আচলতে বহু শ্ৰম নিহিত আছে বহু কষ্ট নিহিত আছে হয়তো প্ৰেছত বহি তেওঁলোকে চিত্ৰলেখাৰে তেওঁ জানিব আৰু আমাৰ সম্পাদিকা আৰু লগতে সদস্যসকলে তেওঁলোকে জানিব এইখন উলিওৱাৰ অন্তৰালত ইমানখিনি কষ্ট নিহিত আছে তেতিয়া মোৰ কথা কৈছিল হওঁতে কৈছিল যে আমি কেনেকৈ উলিয়াইছোঁ মানে লিখিবলৈ হয়তো সময়ে নাটনি হয় কিন্তু লিখিছে কি কাৰণে লিখিছে যে তেওঁলোকৰ এটা দায়বদ্ধতা আছে সমাজৰ প্ৰতি আৰু সচৰাচৰ দেখাই যায় যে মহিলাসকলৰ ঘৰৰ ইয়াৰ অন্তৰালত এই দৰমাৰ দিনটো মানুহৰ কিমান সপোন ইয়াত কৈ আছে এইটো মানে কল্পনাৰ বস্তু চিন্তনীয় বস্তু গতিকে এই কবিতা হৈ পৰিব ঠিক তেনেকেই দুটা বাক্যৰে এটা চুটি কবিতা হ'ব পাৰে যেনে ইংৰাজীত দি কুইন ডাইড ৰাণী মৰিল এণ্ড দি কুইন কিং অলছ' ডাইড এইটো এটা চুটি গল্প নহয় কিন্তু দি কুইন ডাইড heading the death of the queen, the king also died. এইটো এটা চুটি গল্প ৰাণী মৰাৰ লগে লগে ৰজা দুখত ভাঙি পৰিল গতিকে মনৰ দুখত তেওঁ প্ৰাণ পাই উঠিল ইয়াত ৰস সৃষ্টি হ'ব লাগিব সাহিত্যৰ প্ৰধান উদ্দেশ্যটো ৰস সৃষ্টি গতিকে ৰস সৃষ্টি হ'ব লাগিব ইয়াত ৰস বুলি ক'লে আমাৰ 10টা ৰস এই 10 ৰসে কৰুণ ৰস আছে ভাষ্য ৰস আছে বিভিন্ন ৰসবিলাক আছে গতিকে ৰস সৃষ্টি হ'ব লাগিব ইয়াত এটা কৰুণ ৰসটো আহিব এই ৰস সৃষ্টি হ'ব কৰুণ ৰসটো আহিব গতিকে এটা ৰস সৃষ্টি হৈছে ঠিক তেনেকৈ আপোনাৰ ক্ষেত্ৰত তেনেকুৱাই এতিয়া কিমান দীঘল ছুটি চৰিত্ৰ সমগ্ৰ জীৱনৰ কথা বৰ্ণনা নকৰি জীৱনৰ খণ্ডাংশ কোনো এটা দিশৰ ওপৰতে আলোকপাত কৰিব লাগে ছুটি গল্পত আৰু আকাৰৰ ছুটি বা সংক্ষিপ্ততা কেনেকুৱা ছুটি গল্পৰ সংক্ষিপ্ততা নিৰ্ভৰ কৰে ভাৱান্তৰ ওপৰত ইয়াৰ পৰিসৰ সীমিত আৰু সংহত আৰম্ভণি আৰু সামৰণি ইয়াৰ আৰম্ভণি আকস্মিকভাৱে হয় পৰিণতি শেষ হৈও শেষ নহ'ল এনে ভাৱ হ'ব লাগে শেষ হৈছে শেষ হয় ৰচনা পদ্ধতি ছুটি গল্পৰ আৰম্ভণি মাজভাগৰ পৰাই হয় সামৰণিত সমস্যাটো সমাধান নকৰি বিবেচনা কৰিব গ'লে পাঠকলৈ এৰি দিব কলাত্মক আবেদন সংযমী ভাষা অন্তৰ্মুখী জীৱন জিজ্ঞাসা বাস্তৱধৰ্মী ৰচনাশৈলী কাব্যময় বাণীভংগী আদিয়ে ছুটি গল্পৰ সৃষ্টিশীল ৰচনা হিচাপে পৰিপূৰ্ণ কৰি তোলে সংবেদন ছুটি গল্পটো পঢ়ি পাঠকৰ অন্তৰত এক বিশেষ আলোড়নৰ সৃষ্টি হ'ব লাগে যদি পাঠকৰ অন্তৰত আলোড়ন সৃষ্টি কৰিব নোৱাৰে ই এটা যথৰ লেখনি কিবা এটা থাকিলে ই এইটো আৰু উৎকৃষ্ট সাহিত্য হ'ব নোৱাৰে কিন্তু লাগিব আৰু আছে এতিয়া মই নকওঁতে দীঘলীয়া হ'ব যি কি নহওক আজি সঁচাকৈ ভাল লাগিছে এনেকুৱা এটা পৰিৱেশত আমাৰ পূৰ্ব বক্তাগৰাকীয়ে ভূমিষ্ঠগৰাকীয়ে কৈ গৈছে আজি সদৰগুৱাহাটী মিচিং মহিলা লেখিকা সমাজৰ ৰেমি মুখপত্ৰখন উন্মোচন হৈছে লগতে চিত্ৰলেখা মিলি ডাঙৰীয়ানী হৈমতী আপৰিতা সংসাৰ গ্ৰন্থখন উন্মোচন কৰা হ'ল মোটামুটি তেওঁ খোজ দিছে চুটি গল্প ৰচনাৰ ক্ষেত্ৰত খোজ দিছে কিন্তু তেওঁ খোজ দি বৰ বিশেষ উন্নতি হোৱা নাই তেওঁ ভৱিষ্যত এনেকুৱা উন্নতমানৰ বিভিন্ন বৈশিষ্ট্যৰে সমৃদ্ধ উৎকৃষ্ট ৰচনা চুটি গল্প ৰচনা কৰিব বুলি মই আশা ৰাখিছোঁ মানুষে আমার খুবই প্রয়োজন যে প্রিয় মুনাফাটোৱে কৈছিল আপোনালোক সকলোৱে জানে ফ্ৰান্সৰ সম্ৰাট আৰাণ চিপাহীবোৰে এটা সময়ত ফ্ৰান্সৰ সম্ৰাট হৈছিলে তেওঁ কৈছিল মোক শিক্ষিত মাতৃ দিয়া
মই উন্নত জাতি দিম। তেওঁৰ এই কথাষাৰৰ গভীৰতা তাৎপৰ্য আপোনালোকে ভালকৈ অনুভৱ কৰিব পাৰিছে নিশ্চয়। শিক্ষিত মাতৃ হ'লে কি হয়, সমাজৰ অল্প মানে প্ৰকাৰ সৰ্বাংগীন উন্নতি সাধিত হয়। কাৰণ শিক্ষিত মাতৃয়ে শিক্ষিত সন্তান জন্ম দি সুস্থ সবল সন্তান জন্ম দি সন্তানক সুশিক্ষিত কৰি তুলিব পাৰে। এই বুলি মই এইটো কোৱা নাই যে অশিক্ষিত মাতৃৰ সন্তানে সুশিক্ষিত নহয়, হয়, কিন্তু শিক্ষিত মাতৃৰ সন্তানৰ বহুত সুবিধা আছে। কেনেকৈ সুবিধা আছে? শিক্ষিত মাতৃসকলে ঘৰত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰোঁতে সহায় কৰি দিব পাৰে, বহুত সহায় কৰি দিব পাৰে। আমাৰ শিশুসকল মাতৃৰ লগত বেছিকৈ থাকে, পিতাকৰ লগত কম সময়ে থাকে। এতিয়া স্বাভাৱিকতে শিশুবিলাক কথা ক'বলৈ আৰম্ভ কৰাৰ পৰা তেওঁলোক মানে জিজ্ঞাসা কৰিছে। মেবুৱে যেতিয়া মেবু ডাংনাম কাৰ্যসূচী আৰম্ভ কৰে, পৰ্ব আৰম্ভ কৰে, তেতিয়া তাত এগৰাকী মহিলাই মেবুক সুন্দৰভাৱে পৰিচৰ্যা কৰে। গোটেই প্ৰজেক্টটোতেই মানে যিটো মেবু ডাংনামৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো এগৰাকী মহিলাই পৰিচৰ্যা কৰে। সেই মহিলাগৰাকীক ৰেমি বুলি কোৱা হয়। গতিকে এই তিনিটাৰ ভিতৰত এটা ইয়াতে উল্লেখ আছে, অৱশ্যে মহিলাৰ কথাটোৱে উল্লেখ আছে, কিন্তু স্পষ্ট বস্তুটো অলপ স্পষ্ট হ'ব লাগে, মই সেইকাৰণে কৈছোঁ। ৰেমিটো মই এইটোকেই বুজোঁ, আৰু এইটোৱেই সাংঘাতিক মেবু আগামৰ লগত যিটো সম্পৰ্ক আছে। এই ৰেমিটো হ'ল মিচিং মহিলাৰ মাতৃসুলভ সৌন্দৰ্যৰ প্ৰতীক। এইটোৱেই মানে আমাৰ নাৰী সমাজক আগবঢ়াই লৈ যাব বুলি মই আশা কৰিছোঁ। গতিকে তাৰ কাৰণে আমাৰ সকলো নাৰী সমাজ নিশ্চয় উপকৃত হ'ব আৰু লিখিবলৈও আৰু একদম আগবাঢ়িব। এনেকুৱা এটা ভাল কাম হৈছে, আৰু আমি তেতিয়াই কথা পাতিছিলোঁ যে একোটা ভাল কামক ধৰি ৰখাৰ চেষ্টা কৰিব লাগে সদায়, আৰু সেই ধৰি ৰখাৰ প্ৰচেষ্টা হিচাপে হয়তো আজি ৰেমি উন্মোচন হ'ল। চিত্ৰলেখা তাই খুৰীৰ এটা কথা আছে যে তেখেতে আগতে চাকৰি কৰি থকা সময়ত কেৱল গতানুগতিকভাৱে থাকি ভাল পোৱা নাছিলে। সদায় যিকোনো এটা কাম কৰিবলৈ কিবা এটা চাহ একাপ। বিশিষ্ট অতিথি আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু মোৰ ভাই ভনী বন্ধু বান্ধৱী সকলোলৈকে পুনৰ মই শ্ৰদ্ধা যাচিছোঁ। মোৰ এনেকুৱা লাগিছে আজিৰ দিনটো মই ইমান আবেগিক হৈ পৰিছোঁ যে আজি যেন মই পুনৰ এইবাৰ ওলাই যেন আবেগিক পাইছোঁ। আজিলৈকে মই ইমানখিনি আমাৰ সমাগম দেখা নাই, সেইকাৰণে মোৰ কেতিয়াবা মনটো বেয়া লাগি থাকে। আমাৰ মিটিংবিলাক কিয় মানুহবিলাক নাহে? আজি অন্যান্য জাতিবিলাকে ইমান আগবাঢ়ি গৈছে, আমাৰ মানুহবিলাকে নিজৰ জাতীয় বোধ আমাৰ নিজৰ লাভৰ কাৰণে নিজৰ জাতীয় বোধটো, জাতীয় চেতনাটো ইমান তল পেলাইছে। খোৱা বোৱা আৰু আনন্দতেই বেছি সময় কটায়, পইচা পাতি যেনেকৈ খৰচ কৰে। অকল নিজৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনা কৰা সেইটো বেয়া কথা নহয়, কিন্তু জাতীয়তাবোধ সেইটো নাথাকিলে এটা জাতি ধ্বংস হ'বলৈ বেছি সময় নালাগে। এতিয়া আমি চেটিং চাম, আমি গৈ আছোঁ, কিন্তু আমাৰ পিছৰ প্ৰজন্মই আমাৰ যিখিনি কৰিব নোৱাৰিলোঁ সেইখিনি আগবঢ়াই নিয়াটো তেখেতলোকৰ কৰ্তব্য। আজি চাৰিফালে
Mona pedang asik lagi tak lo nama polku apa ngok yang junai mo kong sele pe yang ne ko je pe lo ma dang pi de ma mom sin la pi de ma du ko lai nam sa ka करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।